বিহু জাতীয় উৎসৱ নহয়, হিন্দু ধৰ্মীয় পৰ্বহে বিহু। যদি এইটো ধৰ্মীয় পৰ্ব নহয়, প্ৰত্যেকটো বিহু যেতিয়া আমাৰ হুঁচৰি হওক বা যিটো হওক, তেতিয়াহ'লে ৰাম বা কৃষ্ণক নাম লৈ কিয় আৰম্ভ কৰা হয়? বেলেগে পাতে নাপাতে সেইটো বেলেগ কথা। আপুনি খ্ৰীষ্টমাছ পাতিলে বুলি খ্ৰীষ্টমাছত কেক কাটিলে বুলি আপুনি খ্ৰীষ্টান হৈ নাযায়। অসমীয়া খিলঞ্জীয়া সমাজে তেখেতসকলে যদি আহি আমাৰ এটা অনুষ্ঠানত যোগদান দিয়ে, যেনেকৈ আজি ধৰি লওক ইফতাৰ পাতিলে আমাকো নিমন্ত্ৰণ কৰে, আমি ইফতাৰ খাওঁ, তাৰমানে আমি কি মুছলমান হৈ গ'লোঁ নেকি? তেখেতসকলে যদি যোগদান কৰিব খোজে, তেখেতসকলে যদি পাতিব খোজে, সেইটোতো আদৰণীয় কথা। মই অনুভৱ কৰোঁ যে ইয়াৰ যিটো উৎসটো কিন্তু আপুনি যদি চায়, নিৰপেক্ষভাৱে চায়, এটা বিশিষ্ট দৃষ্টিভংগীৰে নাচায়, তেতিয়াহ'লে কিন্তু এইটো এটা ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হোৱা। জাতীয় উৎসৱ বিহুক হিন্দুত্বৰ গণ্ডিৰে বান্ধি এই মন্তব্য কৰিছিল পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। বিহুক ধৰ্মীয়কৰণ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়োৱা এই মন্তব্যৰ তাৎক্ষণিক বিৰোধিতা খোদ দলৰে সতীৰ্থৰ। মুছলমানবিলাক কেনেকৈ অতিথি হ'ব? তেওঁলোকে আমাৰ অসমীয়া জাতিৰ এটা ডাঙৰ অংশ এটা। তেওঁলোকক মই অতিথি বুলি ক'লেতো মই নিজকে মানে অপমান কৰা হ'ব। কাৰণ মুছলমানক বাদ দি পেলাই অসমীয়া জাতিৰ কিবা অস্তিত্ব থাকিব নেকি? তেখেতে কিয় কৈছে মই নাজানো, কিন্তু দেই সেইটো মোক নুসুধিব। বিহুক অযথা বিতৰ্কৰ মাজলৈ লৈ অহা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক অসম বুৰঞ্জী পঢ়াৰ আহ্বান একালৰ সতীৰ্থ তথা কংগ্ৰেছ নেতা RP শৰ্মাৰ। চেনিমাই বুলি গান গাওঁ বিহু গান কোন আছিলে? মুছলিম ছোৱালী আছিলে। কি শিকায়? কাক শিকায়? ইতিহাসটো পঢ়ক অসমত, ইতিহাস সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া বা তেখেতৰ নেতা পাল নেতাবিলাকে। চেনিমাই বুলি আমি বিহু নাচোঁ, কাৰ বিষয় হয় এইটো? মুছলিম ছোৱালী হয়, জানে না এইখিনি কথা? বাংলাদেশে মুছলমান নাছিল নেকি? কি কথা ক'ব আহিছে? কাক শিকাব? মই RS মানুহ, আমি এইবিলাক কথা শিকাব লাগে আৰু বিজেপি কৰে। প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য দুখজনক আখ্যা দি কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া। বিহু হিন্দু মুছলমানৰ নহয়, বিহু অসমীয়াৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ আহ্বান সাংসদগৰাকীৰ। পঞ্চম শতিকাৰ পূৰ্বে মোৰ জ্ঞানে ঢুকি পোৱালৈকে হিন্দু শব্দৰ ব্যৱহাৰ নাছিলে, কিন্তু সেই শব্দৰ ব্যৱহাৰৰ পূৰ্বৰ পৰা বিহু চলি আছে। আৰু বিহুৰ লগত কোনো হিন্দু মুছলমানৰ কথা নাই। বিহু অসমৰ জাতীয় উৎসৱ, কৃষকৰ উৎসৱ আছিল মূলতঃ, এতিয়া সকলোৰে উৎসৱ হৈছে। খেতি পথাৰ উৎসৱ আছিলে, এতিয়া সকলোৰে উৎসৱ হৈছে। বিহুক মন্ত্ৰী পদৰ কাৰণে উদ্বাউল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই যিদৰে ধৰ্মীয় গণ্ডিৰ ভিতৰত আবদ্ধ কৰিব বিচাৰিছে, মই ভাবোঁ যে অসমীয়া জাতিৰ প্ৰতি এক প্ৰত্যাহ্বান। বিহুক লৈ ধৰ্মীয়কৰণ নকৰিবলৈ বিধায়ক ভট্টাচাৰ্যক সকিয়নি সদৌ অসম ছাত্ৰ সন্থাৰ। ধৰ্মীয় উৎসৱৰ পৰিৱৰ্তে বিহু কৃষিভিত্তিক উৎসৱ। চহা খেতিয়কৰ সমন্বয়ৰ উৎসৱ আখ্যা ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দৰ। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক আমি সকীয়াই দিছোঁ, বিহু কি কেনেকৈ হৈছিল, তেখেতক অতীতলৈ ঘূৰি যাওক, শৈশৱলৈ ঘূৰি যাওক, গাঁৱৰ চহা জীৱনলৈ ঘূৰি যাওক, নিশ্চিতভাৱে তেখেতে জানিব পাৰিব যে বিহু কেতিয়াও ধৰ্মীয় উৎসৱ হোৱা নাই আৰু আহি থাকিবলগীয়া দিনতো বিহু কেতিয়াও ধৰ্মীয় উৎসৱ নহয়। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।